Hello friends, welcome back to my YouTube channel. আজি ভিডিওত মই আপোনালোকক দেখুৱাম YouTubeত কেনেকৈ ভিডিও আপলোড কৰিব আৰু লগতে কেনেকৈ থাম্বনেল লগাব। ভিডিও সাৰ্চ কৰিলে যদি সাৰ্চ অপচনত আপোনাৰ ভিডিওটো অহা নাই তেতিয়া হলে ভিডিওটো কেনেকৈ ট্যাগ কৰিব লাগে গোটেইখিনি আজি এই ভিডিওত মই আপোনালোকক দেখুৱাম। ভিডিওটো যদি ভাল লাগে তেতিয়া হলে লাইক কৰিব আৰু লগতে চেনেলটো সাবস্ক্ৰাইব কৰিব। সো আহক পলম নকৰাকৈ ভিডিওটো ষ্টাৰ্ট কৰোঁ। Chrome browser open করিব ইয়াতে সার্চ করিব youtube.com ইয়াৰ পৰা 3 dots যাব ডেস্কটপ সেট কৰি লব ইয়াতে টপ ৰাইট কৰ্নাৰত ক্লিক কৰিব আৰু আপলোড ভিডিওত ক্লিক কৰিব ইয়াৰ পৰা ফাইলটো সিলেক্ট কৰিব মই গ্যালাৰীৰ পৰা ভিডিওটো ইয়াৰ পৰা সিলেক্ট কৰিলো সো ভিডিওটো আপলোডিং হৈ আছে আৰু আপলোডিং হওঁতে ইয়াতে কিছুমান কৰিব লগা কাম আছে মই ফাৰ্স্ট অফ অল ভিডিওৰ টাইটেল ইয়াতে এড কৰিম ইয়াতে মই লিখিম মোবাইলেৰে কেনেকৈ ভিডিও আপলোড কৰিব আৰু লগতে how to upload video from mobile মই অসমীয়া আৰু ইংলিশ দুটাতে লিখিছো কাৰণ কোনোবা যদি অসমীয়া সাৰ্চ কৰে তথাপি মোৰ ভিডিওটো আহিব ইংলিশত সাৰ্চ কৰিলেও আহিব নেক্সট পাৰ্টটো হ'ল ডেসক্ৰিপচন পাৰ্ট ইয়াতে মই টাইপ কৰিম যে এই ভিডিওটো মই কিহৰ কাৰণে বনাইছো আৰু ইয়াৰ লগতে আপুনি দিব পাৰিব আপোনাৰ ইনষ্টাগ্ৰাম নাইবা ফেসবুকৰ ইয়াতে ৱেবসাইট আৰু লগতে কিছুমান লিংক দিব পাৰে সো গোটেইখিনি বস্তু ইয়াতে দিব পাৰিব মোৰ ডেসক্ৰিপচন বক্স আপুনি চাই ল'ব কি আপুনি ইয়াতে ভৰাব পাৰিব সো ইয়াতে মই লিখিলো এই ভিডিওত দেখুৱা হৈছে যে আপুনি কেনেকৈ আপোনাৰ মোবাইল ফোনেৰে ভিডিও আপলোড কৰিব পাৰে সো ফ্ৰেন্ডস নেক্সট পাৰ্টটো আহিব থাম্বনেল এটো এটা ইম্পৰ্টেন্ট পাৰ্ট হয় আৰু ফাৰ্স্ট টাইম এটো ভিডিও আপলোড কৰিছে কাৰণে এটো কোৱেশ্চন মাৰ্কটো দিয়া আছে আৰু কোৱেশ্চন মাৰ্কটো গুচাবৰ কাৰণে আপুনি ইয়াতে ভেৰিফাই অপচনত যাব লাগিব তো মই ইয়াৰ পৰা ক্ৰমত যাম ইয়াতে মোৰ মোবাইল নাম্বাৰটো এন্টাৰ কৰিম তাৰপিছত গেট কোড ইয়াতে মোৰ মোবাইলত ভেৰিফিকেশন কোড এটা আহিছে মই ইয়াতে এন্টাৰ কৰি লম তাৰপিছত সাবমিট কৰিম সো ইয়াতে মোৰ ফোন নাম্বাৰটো ভেৰিফাই হৈ গ'ল এতিয়া মই ট্যাব অপচনত যাম আৰু ইয়াৰ পৰা মই ফাৰ্স্ট ট্যাবটো মই ইয়াতে সিলেক্ট কৰিম সো ইয়াতে আপোনাৰ এতিয়াও কোৱেশ্চন মাৰ্কটো দিয়া আছে কোৱেশ্চন মাৰ্কটো গুচাবৰ কাৰণে ইয়াতে মই টাচ কৰিম আৰু আকৌ ইয়াৰ পৰা ক্লোজ কৰিম এতিয়া চাওক ইয়াৰ পৰা কোৱেশ্চন মাৰ্কটো নোহোৱা হৈছে সো এতিয়া মই এতিয়া থাম্বনেলটো এড কৰিম ইয়াৰ পৰা থাম্বনেল বনাই থোৱা আছে মোৰ ইয়াৰ পৰা মই সিলেক্ট কৰি লম এতিয়া চাওক ইয়াতে মোৰ থাম্বনেলটো আহি গ'ল তো তাৰ পিছত মই ইয়াতে প্লেলিষ্টত যাম ইয়াৰ পৰা মই ক্ৰিয়েট অপচনত যাম ইয়াতে মই লিখিম ইনফো এণ্ড টেক কাৰণ এই ভিডিওটো মোৰ ইনফৰমেশ্যন এণ্ড টেকনলজিৰ লগত ৰিলেটেড হয় সো এই ভিডিও মোৰ এটো ফল্ডাৰতহে যাব ইয়াৰ পৰা ডান কৰিম নেক্সট অপচন আহিব আপোনাৰ ইয়াতে দুটা অপচন দিয়া আছে কি ভিডিওটো আপুনি কিডছৰ কাৰণে বনাইছে নে কিডছৰ কাৰণে বনোৱা নাই সো মই যেটো এটো কিডছৰ কাৰণে নহয় সেকেন্ড অপচন মই চুজ কৰিলো তাৰ পিছত শো মোৰ ইয়াতে মোস্ট ইম্পৰ্টেন্ট পাৰ্ট হয় টেক্সট আপোনাৰ ভিডিও যেতিয়া সাৰ্চ কৰে বনোৱাৰ পিছত তেতিয়া সাৰ্চ অপচনত যদি নাহে এটো কাৰণে নাহে কাৰণ ইয়াতে আপুনি টেগ অপচনটো ভালকে লিখিব লাগে সো টেগ অপচনটো হ'ল যে ভিউৱাৰ্সে মোবাইলত ভিডিওটো চোৱাৰ কাৰণে কেনেকুৱা বস্তুবোৰ টাইপ কৰে এটো মই ইয়াতে টাইপ কৰিলো how to upload a video from mobile বাহিৰত টাচ কৰিব এটো হ'ল ফাৰ্স্ট টেগ তাৰ পিছত আপুনি এনেকে অসমীয়াত হওক ইংলিশত হওক আপুনি এনেকে ট্যাগ কৰিব লাগিব
ইয়াতে আপুনি 5000 words ইউজ কৰিব পাৰে সো গোটেইখিনি বস্তু আপুনি ইয়াতে যিমান পাৰে সিমান লিখিব যিবিলাক মানুহে ইয়াতে সাৰ্চ কৰে আৰু আপোনাৰ ভিডিওটো সাৰ্চ অপচনত 100% আহিব তাৰপিছত আহিব ৰেকৰ্ডিং ডেট এণ্ড লোকেশ্যন ইয়াৰ পৰা মই ডেটটো সিলেক্ট কৰিলম তাৰপিছত ইয়াতে ষ্টেণ্ডাৰ্ড ইউটিউব লাইসেন্সটো ইয়াতে মই ৰাখিম এইটো অপচন ৰাখিলে আপোনাৰ ভিডিওটো কোনোবাই ডাউনলোড কৰিব নোৱাৰিব তাৰপিছত আহিব ক্যাটাগৰী ইয়াৰ পৰা মই ভিডিওৰ ক্যাটাগৰী চুজ কৰিলাম সায়েন্স এণ্ড টেকনলজি এটো আপোনাৰ হিচাপে আপুনি চুজ কৰি ল'ব ভিডিও ৰিলেটেড তাৰপিছত তলফালে আহিব ইয়াতে মোৰ ভিডিও অলৰেডি 95% আপলোড হৈ গল 100% হোৱালৈকে মই অকনমান ৰখিম ইয়াতে মোৰ ভিডিও কমপ্লিট হৈ গল এতিয়া মই ৰাইট সাইড গৈ ইয়াতে নেক্সট কৰিম ইয়াতে কিছুমান এড অপচন দিয়া থাকে এণ্ড স্ক্ৰীনৰ বিষয়ে মই আপোনাক নেক্সট ভিডিওত দেখুৱাম ইয়াতে মই নেক্সট কৰিম ইয়াতে যদি আপুনি ভিডিওটো নিজে বনাইছে নে কোনোবা বেলেগ ভিডিও ডাউনলোড কৰি ইয়াতে আপলোড কৰিছে সেইখিনি বস্তু ইয়াতে চেক কৰিব সো মই ভিডিওটো নিজে বনাইছো এটো কাৰণে ইয়াতে কোনো কপিৰাইট অপচন নাই তাৰপিছত নেক্সট কৰিম ইয়াতে তিনিটা অপচন দিয়া আছে ইয়াৰ পৰা মই পাব্লিক সিলেক্ট কৰিলম আৰু ইয়াৰ পৰা ফাইনালি মই ভিডিওটো পাব্লিশ কৰি দিম সো ফ্ৰেন্ডস ইয়াতে ভিডিও আপলোড হৈ গল এনেকৈ আপুনি আপোনাৰ ভিডিও ইউটিউবত আপলোড কৰিব পাৰে আপোনাৰ যদি কিবা সুধিব লগা থাকে তেতিয়া হলে কমেন্ট বক্সত সুধিব মই 100% ৰিপ্লাই কৰিম ভিডিওটো যদি ভাল লাগিছে তেতিয়া হলে লাইক কৰিব আৰু লগতে সাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰিব কাৰণ ইউটিউবত মই এনেকুৱা ভিডিওবোৰ আগলৈ আপলোড কৰি থাকিম সো নেক্সট ভিডিওত আকৌ লগ পাম ভিডিওটো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ